মৰিয়নি বিধানসভা সমষ্টিৰ অন্তৰ্গত চিন্তামণিগড় পঞ্চায়ত, ভগামুখ পঞ্চায়ত আৰু পূব টিয়ক পঞ্চায়তৰ প্ৰায় ৩০খনতকৈ অধিক গাঁও এতিয়া কৃত্ৰিম বানপানীৰ ফলত জলমগ্ন। মকালনি, জেলেঙ্গিটো, বৰচুমনি, খাটোৱাল, চিন্তামণিগড়, কেন্দুগুৰি, চিন্তামণিগড়, ৰৌমৰা, পশ্চিম তামুলী, হোজাইকান, ঔগুৰি, বৰকুৰ, ঘোঁৰাচৰা, হাবি এই গাঁওসমূহৰ প্ৰায় মানুহৰ খেতি পথাৰ বাৰী এতিয়া পানীৰ তলত। অঞ্চলটোৰ বহু সংখ্যক মানুহৰ ফিচাৰী পানীত বুৰ যোৱাৰ বাবে লক্ষাধিক টকাৰ মাছ ওলাই গৈছে। ইফালে শাওণ মাহৰ এটা পষেক যোৱাৰ পিছতো খেতি মাটি কৃষকে ৰুব পৰা নাই। যিসকল ৰাইজে কঠীয়া ৰুইছিল সেয়াও বৰ্তমান পানীৰ তলত। বৃহত্তৰ অঞ্চলৰ বৰষুণৰ পানী এই অঞ্চলৰ পথাৰত জমা হয় আৰু চুচা বাটৰ বৰালিমৰা, ৰঙাগড়া শ্লুইচ গেটেৰে এই পানী নদীলৈ ওলাই যাব পাৰে যদিও বৰালিমৰা আৰু চুচা বাটৰ শ্লুইচ গেটৰ বিসংগতিৰ বাবে পানী ওলাই যাব পৰা নাই। ৰঙাগড়া শ্লুইচ গেট মিটং নদী ব্ৰহ্মপুত্ৰৰ কাষতে থকাৰ বাবে আহিন কাতি মাহ পৰ্যন্ত বন্ধ থাকে। এই অঞ্চলটো গাঁওসমূহৰ খেতিপথাৰৰ লগতে ঘৰ বাৰী আহিন মাহ পৰ্যন্ত কৃত্ৰিম বানৰ ফলত জলমগ্ন হৈ থাকে। সেয়ে এই ক্ষেত্ৰত এক উচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ ঊৰ্ধ্বতম কৰ্তৃপক্ষক আহ্বান জনাইছে ৰাইজে। যাতে চৰকাৰে আমাৰ কথাবিলাক আপোনাৰ দ্বাৰাই, আপোনালোকৰ চেনেলৰ দ্বাৰাই সুন্দৰভাৱে শুনি এটা ভাল পদক্ষেপ লয়। কাৰণ আমি চৰকাৰৰ লগত আমাৰ সমিতিয়ে আজি 15-20 বছৰ ধৰক 11-12 বছৰ আমি লগতে লাগি আছোঁ চৰকাৰৰ লগত। সৰু সুৰা কাম আমাৰ চৰকাৰে কৰিছে, আমাৰ যিবিলাক আবেদন নিবেদন আছে। লেকিন এই সমস্যাটো আজি 76 ইয়াৰ্ছ আজি হৈ গ'ল স্বাধীনতাৰ পিছতো যে এই সমস্যাটো সমাধানৰ কাৰণে আমি মেইন এটা সমাধানৰ কাৰণে আমি যিটো আমি চৰকাৰৰ লগত উত্থাপন কৰিছোঁ। বিমল বৰা দেৱ ইয়াত আহিছিলে, ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়া ইয়াত আহিছিলে। আমি কৈছোঁ যে অতি শীঘ্ৰে আমাৰ এই কৃত্ৰিম বানপানীৰ পানীবিলাক নিষ্কাশনৰ কাৰণে এটি পাম্প ছেট কি দৰকাৰ। গতিকে পাম্প ছেট যদি পাৰ্মানেণ্ট লগাই দিয়ে, সেই পাৰ্মানেণ্ট লগোৱাৰ লগে লগে ইয়াত জুনৰ কৰীবন 10 তাৰিখৰ পৰা ইয়াত বৰষুণ আৰম্ভ হয়। আৰু জুনৰ মাহতেই আমাৰ এই কৃত্ৰিম বানপানী 4টা গাঁও পঞ্চায়তত, খনামুখ গাঁও পঞ্চায়তৰ গাঁওবিলাকৰ ভেটিবিলাক নুডুবে, লেকিন বাৰীত যিবিলাক ফচল আচলি হয় সেইবিলাক খতম হৈ যায়। বাকী 3খন গাঁও পঞ্চায়ত যোৰহাটৰ শিমলুগুৰি মৌজাৰ এই 3খন গাঁও পঞ্চায়তৰ তামাম খেতিৰ পৰা আদি কৰি পশুধনৰ পৰা আদি কৰি মানুহৰ থকা মেলা সকলোবিলাক বহুত অসুবিধা। গতিকে আমি আপোনালোকৰ চেনেলৰ দ্বাৰা আমি চৰকাৰক আহ্বান জনাইছোঁ। গতিকে আমাৰ এটা এটা ভাল পাম্প ছেট দি পাম্প ছেটৰ দ্বাৰাই পানীখিনি নিষ্কাশন কৰি আমাৰ 3খন গাঁও পঞ্চায়ত যোৰহাট জিলাৰ লগতে আমাৰ শিৱসাগৰ জিলাৰ খনামুখ গাঁও পঞ্চায়তৰ 1 নং চিন্তামণিৰ আধা বাৰী আৰু 2 নং চিন্তামণিৰ কিছুমান ঘৰো ডুবি আছে। গতিকে এই সমস্যাটো সমাধানৰ যদি ভাল এটা পাম্প ছেট দি পেলাই এই পানীখিনি নিষ্কাশন কৰিব পৰা যায়, তেতিয়া কি হ'ব, কি আমাৰ এই সমস্যা সমাধান অতি শীঘ্ৰে সমাধান হ'ব। আমি আপোনালোকৰ চেনেলৰ দ্বাৰাই চৰকাৰক অনুৰোধ জনাইছোঁ। লগতে আমাৰ জিলা উপায়ুক্ত চাহাব আৰু আমাৰ SDG সাহেবকো আমি ৰিকুৱেষ্ট কৰিছোঁ যে এই সমস্যাটো সমাধান তৎকালে কৰে, তাকি আমি ভাদ মাহৰ প্ৰথম সপ্তাহতে আমি এই আমাৰ 5 বিঘা, 6 বিঘা, 8 বিঘা, 15 বিঘা মাটি আমাৰ যিবিলাক ডুবি আছে, আমাৰ যিবিলাক মাটিবিলাক ৰুব পৰা নাই, সেইবিলাক কঠীয়াৰ ক'ৰবাৰ পৰা আমি মেনেজ কৰি হ'লেও যদি পানীখিনি ওলাই যায় আমি খেতি কৰিবলৈ আমি সাহসৰ উদ্যমে আমি কৰিব পাৰিম। অসম আদিত্য টিয়ক।